পৰম তৃপ্তিৰে বিগ বছৰ ৰেষ্টুৰেণ্টত এসাঁজ খোৱাৰ সকলোৰে হেঁপাহ। পিছে আহাৰ গ্ৰহণ কৰিবলৈ গৈ লাগিল অথন্ত। খানা বনোৱা জেগাবোৰ ইমান লেতেৰাকৈ থৈছে, এনেকৈ মানুহৰ খানা খোৱা হা? পচন্দৰ আহাৰ নাপাই কৰ্তৃপক্ষৰ মাজত লাগি বাক বিতণ্ডাৰ। দিছিলোঁ মটন কাৰী আৰু বিলতো মটন কাৰী হৈছে, কিন্তু যেতিয়া ভাত খাবলৈ ঢালি লৈছোঁ চিকেন কাৰী। মানে কাৰীটো মটন দিছে, তাত চিকেন দি খুৱাই দিছে লগত। চিকেনটো যে পেকিং কৰিলে, মটনটো জেগাটো চিকেন পেকিং কৰিলে কোনে কৰিলে? হা? ৰেষ্টত গৈছে, বেলেগ কাৰিকৰ ইয়াত মই যোৱা নাই দেখা, বেলেগ নাই। তিনিচুকীয়াৰ বিগ বছ ফেমিলি ৰেষ্টুৰেণ্ট। সকলোৰে পৰিচিত এক নাম বিগ বছ ফেমিলি ৰেষ্টুৰেণ্ট। পিছে এই ৰেষ্টুৰেণ্টত মন পচন্দৰ খাদ্য নাপায় অথন্তৰ এটা পৰিয়ালৰ। বাণিজ্যিক চহৰ তিনিচুকীয়াত বিগ বছ ফেমিলি ৰেষ্টুৰেণ্টৰ নাম শুনিলেই সকলোৰে জিভাৰ পানী পৰে। তেনেস্থলত হেঁপাহৰ এসাঁজ খাবলৈ গৈ অসন্তুষ্টি প্ৰকাশ কৰিলে এটা পৰিয়ালে। দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ বুলি বিগ বছ ৰেষ্টুৰেণ্টৰ পৰা অনলাইন অৰ্ডাৰ কৰিছিল মাটন আৰু আন ব্যঞ্জন। কিন্তু আহাৰ গ্ৰহণ কৰিবলৈ লওঁতেই লাগিল লেঠা। মুখলৈ নিয়া আহাৰ এৰিব লগা হ'ল পৰিয়ালটোৱে। অভিযোগ অনুসৰি বিগ বছ ৰেষ্টুৰেণ্টত তেওঁলোকে দিয়া হ'ল মাটনৰ পৰিৱৰ্তে চিকেন। উল্লেখযোগ্য যে চিকেন পৰিয়ালটোৰ বাবে অসাধ্য আৰু সেই অসাধ্যকে তেওঁলোকে খাই আছে। ইয়াৰ পিছতে গ্ৰাহক আৰু বিগ বছ ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষৰ মাজত লাগে তীব্ৰ বাক বিতণ্ডা। খানা কোনে বনায়? খানা বনাই কিনি পেকিং কোনে কৰে? এই অৰ্ডাৰটো আহিলে ৰিচিভ কোনে কৰে? এই যে অথনি যে এইটো চিকেনটো যে পেকিং কৰিলে, মটনটো জেগাত যে চিকেন পেকিং কৰিলে কোনে কৰিলে? হা? ৰেষ্টত গৈছে, বেলেগ কাৰিকৰটো ইয়াত মই যোৱা নাই দেখা, তহঁতিতো এতিয়া কৈছে বেলেগ কাৰিকৰ। তেওঁলোকে অভিযোগ কৰিছে যে অতি অস্বাস্থ্যকৰ পৰিৱেশত ৰন্ধা বঢ়া কৰা হয় এই ৰেষ্টুৰেণ্টত। আৰু কি ক'লে শুনক যুৱকজনৰ মুখেৰে। দাদা আজি ইয়াতে আহি পেলাই মটন কাৰী অৰ্ডাৰ দিছিলে, অনলাইন কৰিছিলে। অনলাইন আপোনাৰ জমেট'ৰ অৰ্ডাৰ দিছিলোঁ। হয়। দিছিলোঁ মটন কাৰী আৰু বিলতো মটন কাৰী হৈছে, কিন্তু যেতিয়া ভাত খাবলৈ ঢালি লৈছোঁ চিকেন কাৰী। মানে কাৰীটো মটন দিছে, তাত চিকেন দি খুৱাই দিছে লগত। হয়। কি ক'ব, যিহেতু আপুনি চিকেন নাখায় আৰু চিকেন নাখায়, এতিয়া মালিকক ফোন কৰোঁতে মালিকে 10 প্লেট এক্সট্ৰা খুৱাম কৈছে। হয়। মই নোখোৱা বস্তুটো আমি নাখাওঁ নহয়, চিকেনটো মই নাখাওঁ আৰু চিকেন দি দিছে। মইতো দিছিলোঁ অৰ্ডাৰ মটন। মানে মালিকজনৰ ব্যৱহাৰ বহুত বেয়া পাইছে। মালিকজনৰ ব্যৱহাৰ বহুত বেয়া। আৰু আপুনি ভিতৰৰ ভাগ দেখি পালে বহুত ভিতৰৰ ভাগ লেতেৰা। এতিয়া মই চাইছোঁ, মই ভিডিঅ' বনাই চলে এনেকুৱা লেতেৰা, আৰু যিখিনি কাষ্টমাৰে ইয়াত খাই ইউজ কৰে, মানে পেকিং বক্সবোৰ যায় সেইখিনি ধুই কিনি আকৌ তাতে পেকিং কৰি সেইবোৰ পূৰা ধুই আছে। এনেকুৱা লেতেৰা হয় আচলতে।